নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা ভাল খবৰ আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে সহযোগ কৰিব আৰু ভিডিঅ'টো চোৱাৰ পিছত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নোপোৱাকৈ আছে সেইসকল প্ৰাৰ্থীৰ কাৰণে হয়তো এটা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যদিহে সকলো ঠিকে থাকে টেট পাছ কৰা প্ৰাৰ্থীসকলে অদূৰ ভৱিষ্যতে নিযুক্তি এটা পোৱাৰ প্ৰায় নিশ্চয়তা আহি পৰিছে। বহুত বেছিয়ে এটা গুড নিউজ। যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নোপোৱাকৈ এতিয়ালৈকে আছে, অলৰেডি 5000 পোষ্টৰ লগতে 4500ৰ কাৰণে যিসকলে আবেদন কৰিছে আৰু ইয়াত এপইণ্টমেণ্ট পোৱাৰ পিছত যিসকলে ৰৈ যাব সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু এইটো এটা ভাল খবৰ। এইকাৰণে যে আপোনালোকে জানে যে কিছুদিন আগতে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এটা ৰায়দান আহিছে আৰু যিটো নেকি এটা বৃহৎ ৰায়দান বুলিয়ে ক'ব লাগিব। সমগ্ৰ দেশৰ কাৰণে এইটো এটা বৃহৎ ৰায়দান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত। অদূৰ ভৱিষ্যতে যিসকল শিক্ষকে টেট নোহোৱাকৈ কৰ্মৰত হৈ আছে সেইসকল শিক্ষকৰ কাৰণে যিহেতু এটা ৰায়দান আহিছে, গতিকে সেইকাৰণে সেইসকল টিচাৰৰ কাৰণে যিহেতু এই ৰায়দানটো আহিছিল, গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে অদূৰ ভৱিষ্যতে অসমত পুনৰ শিক্ষক পদ বহুত খালী হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। এইকাৰণে আছে যে যিহেতু উচ্চতম ন্যায়ালয়ৰ ৰায়দান মতেই সকলো শিক্ষকেই টেট উত্তীৰ্ণ হ'ব লাগিব যদি শিক্ষক হ'ব বিচাৰে বা শিক্ষক তাৰ চাকৰি কৰিব বিচাৰে। যিহেতু শিক্ষা অধিকাৰ আইন মতে সকলো শিক্ষকেই টেট উত্তীৰ্ণ হ'ব লাগিব আৰু টেট যিসকলে উত্তীৰ্ণ হ'ব সেইসকল প্ৰাৰ্থীয়েহে যোগ্যতা অনুযায়ী শিক্ষকতাৰ দ্বাৰা বৃত্তি এটাত সোমাব পাৰিব চৰকাৰীভাৱে। এতিয়া যিসকল শিক্ষকে টেট উত্তীৰ্ণ নোহোৱাকৈ শিক্ষকতা কৰি আছে সেইসকল শিক্ষকক যিহেতু টেট পাছ কৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দান দিছে আৰু যদিহে টেট পাছ কৰিব নোৱাৰে 2 বছৰৰ ভিতৰত সেইসকল টিচাৰে বাধ্যতামূলকভাৱে অৱসৰ ল'ব লাগিব আৰু অৱসৰ লোৱাৰ লগে লগে পদসমূহ খালী হ'ব। অৰ্থাৎ যিসকল শিক্ষকে শিক্ষকতা কৰি আছে 5 বছৰতকৈ কম আছে তেওঁলোকৰ কাৰণে নহয়, কিন্তু 5 বছৰতকৈ চাকৰিকাল যিসকল শিক্ষকৰ বেছি আছে তেওঁলোকে যদিহে টেট উত্তীৰ্ণ নোহোৱাকৈ চাকৰি কৰি আছে সেইসকল শিক্ষকে যিহেতু বাধ্যতামূলকভাৱে অৱসৰ ল'ব লাগিব আৰু সেইসকল শিক্ষকৰ অৱসৰ লোৱাৰ পিছত নিশ্চয় সেই পদসমূহ খালী হ'ব আৰু খালী হোৱাৰ লগে লগে টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা সুযোগ আহিব। আৰু যিহেতু 2 বছৰ সময়সীমা বান্ধি দিছে, গতিকে 2027 চনৰ ভিতৰত যিহেতু সেইসকল শিক্ষকেই টেট উত্তীৰ্ণ হ'ব লাগিব আৰু টেট উত্তীৰ্ণ হোৱাৰ পিছতেই শিক্ষকতাৰ দৰে বৃত্তিটোত নিয়োজিত হৈ থাকিব পাৰিব। আৰু যিসকল টিচাৰৰ 5 বছৰতকৈ কম আছে শিক্ষকতা কাৰ্যকাল তেওঁলোকে কি কৰিব পাৰিব, শিক্ষকতা কৰি থাকিব পাৰিব, কিন্তু তেওঁলোকে পদোন্নতি নাপাব। আৰু যিসকলৰ 5 বছৰতকৈ বেছি আছে কাৰ্যকাল তেওঁলোকে টেট পাছ কৰিব লাগিব, তেতিয়াহে পদোন্নতি পাব আৰু চাকৰিটো বৰ্তি থাকিব। ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াও সেইদিনা কৈছে যে অসম চৰকাৰে টেট উত্তীৰ্ণ নোহোৱাকৈ কোনো শিক্ষককে চাকৰি দিব নোৱাৰে, ৰেগুলাৰ কৰিব নোৱাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু যিসকলে ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিব পাৰিব তেওঁলোকৰে চাকৰিটো নিয়মীয়া হ'ব। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি নিযুক্তি নোপোৱাকৈ আছে আৰু 5000 পদত লগতে 4500 পদত যদিহে ৰৈ যায় সেইসকল প্ৰাৰ্থীৰ কাৰণে কিন্তু এটা সুবৰ্ণ সুযোগ থাকি যাব। যদিহে সেইসকল টিচাৰে নিজৰ যোগ্যতাখিনি ফুলফিল কৰিব নোৱাৰে, মহামান্য উচ্চতম ন্যায়ালয়ে ৰায়দান যেনেকৈ দিছে তেনেকৈ যদিহে টেট উত্তীৰ্ণ নহয় তেতিয়া তেওঁলোকে বাধ্যতামূলকভাৱে অৱসৰ ল'ব লাগিব আৰু অৱসৰ লোৱাৰ লগে লগে সেই পদসমূহ খালী হ'ব আৰু খালী হোৱা পদসমূহ নিশ্চয় টেট পাছ কৰা প্ৰাৰ্থীসকলে সোমাব পাৰিব। আৰু যদিহে সেইসকল মহামান্য শিক্ষকে টেট উত্তীৰ্ণ হৈ দেখাব পাৰে বা টেট উত্তীৰ্ণ হয় তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব, চাকৰি বৰ্তি থাকিব আৰু অৱসৰ ল'ব নালাগে। গতিকে এইটো 2 বছৰৰ ভিতৰত কৰিব লাগিব আৰু 2 বছৰ সময়সীমা অতিক্ৰম কৰাৰ পিছত হয়তো টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা ভাল খবৰ আহিব। গতিকে এইটো ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। পুনৰবাৰ খালী হোৱাৰ
এনেতো খালী হৈ থাকে বছৰেকত যিহেতু শিক্ষকৰ পদ খালী হৈ থাকে গতিকে তেনেকুৱা খালী হ'ব আৰু তেনেকুৱা খালী হ'লে কিন্তু টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কি হ'ব নিযুক্তি পোৱাত সুবিধা হ'ব গতিকে এইখিনি আপোনালোকক জনালোঁ গতিকে টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ আৰু যিসকলে DLED বা BEd উত্তীৰ্ণ হৈ টেট পাছ কৰা নাই সেইসকলে এইটো সুযোগতে কি কৰিব পাৰে টেটত এক্সাম দি কেনে উত্তীৰ্ণ হৈ থাকিব পাৰে যেহেতু বছৰেকত দুবাৰকৈ CTET অনুষ্ঠিত হয় আৰু বছৰেকত দুবাৰকৈ CTET অনুষ্ঠিত হয় যিহেতু গতিকে আপোনালোকে সেই CTET দি কেনে উত্তীৰ্ণ হৈ থাকিব পাৰে আৰু পদ ওলালে আপোনালোকে নিশ্চয় আবেদন কৰিব পাৰিব কিন্তু তেনেকৈ নিযুক্তি এটা হোৱাৰ সম্ভাৱনা থাকি যাব গতিকে যিসকলে এতিয়ালৈকে টেট পাছ কৰা নাই আপোনালোকে বছৰেকত যিহেতু দুবাৰকৈ টেট অনুষ্ঠিত হয় আৰু সেই টেট আপোনালোকে দিয়ক দি কেনে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ ইলিজিবিলিটিখিনি থৈ দিয়ক এইখিনি আপোনালোকক জনালোঁ পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম